নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট এই যোৰহাটৰ ঐতিহাসিক ভূমিত পৃথক প্ৰকল্পৰ নিৰ্মাণৰ চেষ্টাৰ প্ৰতিবাদত উত্তাল যোৰহাট নিউজ নাওৰ এক প্ৰতিবেদন আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট এই যোৰহাটৰ ঐতিহাসিক ভূমিত পৃথক প্ৰকল্প নিৰ্মাণৰ চেষ্টাৰ প্ৰতিবাদত উত্তাল যোৰহাট আহোম ৰাজত্বৰ শেষ ৰাজধানী যোৰহাট এই যোৰহাট চহৰৰ মাজমজিয়াত আছে আহোম ৰাজত্বৰ শেষ ৰাজধানীৰ ৰাজকাৰেং আৰু আহোম ৰাজত্বৰ সেই ঐতিহাসিক কীৰ্তিচিহ্নসমূহ সংৰক্ষণ কৰিম বুলি ৰাজ্য চৰকাৰে ঘোষণা কৰাৰ পাছতো কিন্তু কোনো পদক্ষেপ এই ক্ষেত্ৰত লোৱা নাই বিশেষকৈ যোৰহাটৰ আহোম ৰাজত্বৰ অন্তিম ৰাজকাৰেং ভূমি সংৰক্ষণ কৰি এক ঐতিহাসিক ক্ষেত্ৰলৈ ৰূপান্তৰ কৰাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যোৱা বৰ্ষত ঘোষণা কৰিছিল আৰু প্ৰায় 12 বিঘা ভূমিত ৰাজকাৰেঙৰ স্মৃতি সৌধ আদি নিৰ্মাণৰ কথা কৈছিল কিন্তু ইয়াৰ বিপৰীতে এই স্থানত এক প্ৰকল্প ৰূপায়ণ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিৰুদ্ধে আজি গুজৰি উঠিল ঐতিহাসিক শেষ ৰাজধানীৰ ৰাজকাৰেং আৰু ঐতিহাসিক কীৰ্তিচিহ্ন উদ্ধাৰ সমিতি আজি সমিতিৰ সদস্যসকলে চৰকাৰ বিৰোধী শ্লোগান দি উত্তল প্ৰতিবাদ সাব্যস্ত কৰে শেষ ৰাজধানীৰ ৰাজকাৰেংস্থিত যোৰহাটৰ মাজমজিয়াৰ যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ স্থিত স্থানত আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবী উত্থাপন কৰে বছৰীয়া আহোম ৰাজত্বৰ শেষ ৰাজধানী আছিল বুলি আপোনালোকে গম পায় আৰু সেইকাৰণে আমি আহোম আমাৰ জনগোষ্ঠীয়ে আৰু অকল আমিয়ে নহয় যোৰহাটৰ সকলো ৰাইজেই এই ঐতিহাসিক সম্পদ ৰক্ষা কৰা ইয়াত আৰু ৰাজকাৰেং নিৰ্মাণৰ কাৰণে সকলোৱে ইচ্ছা প্ৰকাশ কৰিছে আৰু সহমতি প্ৰকাশ কৰিছে সেইকাৰণে সকলোৱে ডিমাণ্ড ৰাখিছে দাবী ৰাখিছে যে আমাৰ এই মাটিডোখৰ সংৰক্ষণ কৰি এটা আৰ্হি হ'লেও পৰ্যটনৰ আকৰ্ষণস্থলী হিচাপে গঠন কৰিবৰ কাৰণে মানে চৰকাৰে উদ্যোগ লওক আৰু সেইমতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছিল আৰু ইয়ালৈ আহিছিল সেয়েহে আমি এটা আশ্বস্ত হ'ব পাৰিছিলোঁ যে এই ভূমি উদ্ধাৰ হ'ব আৰু ইয়াত এটা ঐতিহাসিক কীৰ্তিচিহ্ন ৰাজকাৰেং নিৰ্মাণ হ'ব কিন্তু আজি যি দেখা গৈছে যে চৰকাৰে দুমুখীয়া নীতি লৈছে আৰু ইয়াত পুনৰ কিবা নিৰ্মাণ কাৰ্য কৰিবৰ কাৰণে আগবাঢ়িছে সেই আমি ইয়াৰ প্ৰতিবাদত আজি আমি তাহিম সমাজৰ লগতে আমাৰ যোৰহাটৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকল আহিছে ইয়াত উপস্থিত হৈছে প্ৰতিবাদ কৰিছে মানে ইয়াত আপোনাৰ যিটো ৰাজকাৰেং নিৰ্মাণৰ কাৰণে যিটো আপোনাৰ হেৰিটেজ বিল্ডিং বনোৱাৰ কথা আছিলে তাত এতিয়া কি স্বাস্থ্য বিভাগৰ কিবা বিল্ডিং বনাব নেকি স্বাস্থ্য বিভাগৰ নহয় স্বাস্থ্য বিভাগৰ এটা অন্য ড্ৰাগছ ডিপাৰ্টমেণ্টৰ বুলি আমি এটা তেওঁবিলাকে নিৰ্মাণ কাৰ্য চলাবৰ কাৰণে আগবাঢ়িছে কিন্তু এইটো আমি তেওঁক দুৰ্ঘূৰ প্ৰতিবাদ কৰিছোঁ যাতে ইয়াত কোনো অন্য নতুন নিৰ্মাণ কাৰ্য হ'ব নোৱাৰে বনিলে ইয়াত ৰাজকাৰেঙে বনিব লাগিব আৰু অন্য কোনো অনুষ্ঠান প্ৰতিষ্ঠান বা বিভাগীয় চৰকাৰী কাৰ্যালয় বনোৱাৰ ক্ষেত্ৰত আমি য'ত বনোৱা আছে আমি বাধা দিম আমি সকলোৱে সেইটো আমি দৃঢ় প্ৰতিজ্ঞ 13/10/2023 তাৰিখে মুখ্যমন্ত্ৰী মহোদয় নিজে আহি ইয়াত ঘোষণাটো কৰি গ'ল তেখেতৰ ঘোষণা মৰ্মে আমি 24/1/2024 তাৰিখে আমি তেখেতে যিখিনি প্ৰকল্প বিচাৰিছিলে তেখেতক আমি জমা দিলোঁ তেখেতক আমাক কৈ গৈছিল যে ইয়াত কোনো ধৰণৰ নতুন প্ৰকল্প বনোৱা নহ'ব ইতিমধ্যে ইয়াত যিজন জইণ্ট ডাইৰেক্টৰ আছিলে হেমন্ত শশী ফুকন তেখেতক কৈ গৈছিল যে আপুনি কোনো ধৰণৰ প্ৰকল্প ইয়াত নল'ব কিন্তু অতি আচৰিতভাৱে এতিয়া নতুন এটা প্ৰকল্প কাম আৰম্ভ হৈছে ইতিমধ্যে আমি বন্ধ কৰিবৰ কাৰণে আজি দুদিনমানৰ আগতে আমি ইতিমধ্যে ডি চি মহোদয়ক আমি লিখিতভাৱে 9টা সংগঠনে আমি তেখেতক জনালোঁ তথাপিও কাম এতিয়া ইয়াত বেলেগ প্ৰকল্পৰ কাম আৰম্ভ হৈ আছে কাৰ সদস্য প্ৰকল্পটোৰ কাম আৰম্ভ হৈছে মানে প্ৰকল্পটো কি প্ৰকল্পটো আমি ডি চিক সুধিলোঁ ডি চিয়েও ক'ব নোৱাৰে আৰু জইণ্ট ডাইৰেক্টৰক সুধিলোঁ তেখেতেও ক'ব নোৱাৰে মানে কিন্তু নিৰ্মাণ কাৰ্য হৈ আছে সেইটোতো আচৰিত কথা সেইকাৰণে আমি আচৰিত হৈ আজি এইটো আহিবলগীয়া হ'ল আৰু আমি নিজে দাবী কৰা নাই মুখ্যমন্ত্ৰীয়ে নিজে ইয়াত দিম বুলি ঘোষণা কৰাৰ ভিত্তিতে আমি আহিছোঁ তেখেতৰ কথাটো ৰক্ষাৰ কাৰণেহে আমি আহিছোঁ আমি নিজে এইটো কোনো হেৰি কৰা নাই এটা ৰাজহুৱা জেগা হয় ৰাজহুৱা জেগা আহোম ৰজাৰ শেষ ৰাজধানী এখন আছিলে তাত এটা প্ৰকল্প আৰম্ভ হৈছে এই কথাটো কোনেও নাজানে কিন্তু ডি চিয়েও নাজানে জইণ্ট ডাইৰেক্টৰো নাজানে আমি ডি চিকো লগ কৰিলোঁ ইতিমধ্যে মেম'ৰেণ্ডাম দিলোঁ আৰু জইণ্ট ডাইৰেক্টৰো হয় আমি লগ কৰিলোঁ কিন্তু এইটো আচৰিত কথা কিন্তু চৰকাৰে কৰিছে এইটো সেইকাৰণে আমি শুনা গৈছে যে ড্ৰাগছৰ কিবা এটা হেৰি হ'ব নে সেইটো শুনা কথাহে কোনো আমি তথ্যগত আমি পোৱা নাই কিন্তু আমি এতিয়া এইটোৱে দাবী কৰোঁ মুখ্যমন্ত্ৰীয়ে নিজে কথা দি যোৱা ৰাজহুৱা মিটিঙত তেখেতে যিখিনি কথা
যোৰহাটবাসী অসম তথা সকলোৰে কাৰণে যিখিনি ইয়াত বনাম বুলি ক'লে ঐতিহাসিক ৰক্ষাৰ কাৰণে ৰাজধানী সেইখিনি অতি সোনকালে হ'ব লাগে আৰু তাৰ কাৰণে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমি সেইটো আদায় কৰিমেই। অতি পৰিতাপৰ কথা, যোৰহাটৰ মাজমজিয়াত যি যোৰহাটৰ আহোমৰ শেষ ৰাজধানী যি ঐতিহ্য বহন কৰি আহিছে, সেই যোৰহাটৰ ৰাজকাৰেঙত আমি কোনো ধৰণৰ অন্য নিৰ্মাণ ইয়াত আমি সহ্য কৰিব নোৱাৰোঁ। আৰু বিশেষকৈ বিগত বছৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আহি পিনি তেওঁ ইয়াত ঘোষণা কৰিছিল যে 12 বিঘা মাটিৰে আহোমৰ এক ৰাজকাৰেঙৰ এক হেৰিটেজ তেওঁ এক প্ৰকল্প নিৰ্মাণৰ কথা আমাক ইয়াত প্ৰতিশ্ৰুতি প্ৰদান কৰি গৈছিল। কিন্তু তাত তৎসত্বেও ইয়াত আজি আমি অন্য ধৰণৰ নিৰ্মাণ হোৱা আমি অৱগত হৈছোঁ। আমি দাবী জনাইছোঁ আৰু আমি অতি ক্ষিপ্ৰতাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি হস্তক্ষেপ জ্ঞাপন কামনা কৰিছোঁ। আৰু আমি স্পষ্ট কথাই ক'ব বিচাৰিছোঁ যে আমি যিকোনো পৰ্যায়লৈকে আমি যাবলৈ সাজু আছোঁ। ইয়াত ৰাজকাৰেঙৰ বাহিৰে অন্য কোনো ইয়াত বিল্ডিং হওক বা কোনো ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান ইয়াত আমি নিৰ্মাণ হ'বলৈ নিদিওঁ। তাৰ বাবে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি দি যোৱা যি কথা দিছিলে সেই কথা আপুনি আখৰে আখৰে পালন কৰক আৰু অতি ক্ষিপ্ৰতাৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হস্তক্ষেপ কামনা কৰিছোঁ। এয়া আমাৰ ক'বলগীয়া। আপোনালোক সকলোৱে অৱগত যে যোৱা 23 বৰ্ষৰ 13 অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়ালৈ আহিছিলে। ইয়াত ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল আৰু ৰাজহুৱা সভাত তেওঁ ঘোষণা কৰিছিল যে এই যি ৰাজকাৰেঙৰ ভূমি, এই ভূমি সংৰক্ষিত হ'ব। যদিও ৰাজকাৰেঙৰ ভূমি 400 বিঘাৰো অধিক আছিল, কিন্তু অৱশিষ্ট যি 12 বিঘা 17 লোচা ভূমি আছে, এই ভূমি সংৰক্ষিত হ'ব আৰু ইয়াত ঐতিহাসিক ঐতিহ্য সংৰক্ষণ হ'ব। এই কথাখিনি যেতিয়া ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পাছত আমাক পৰিকল্পনা যুগুত কৰিবৰ কাৰণে কৈছিল। আমি পৰিকল্পনা যুগুত কৰিলোঁ, কিন্তু আজি দুখেৰে আমি দেখিছোঁ যে এই ভূমিত অন্য নিৰ্মাণ হ'বলৈ গৈ আছে। আৰু অতি দুখৰ বিষয় যে কোনো এটা কাৰ্যালয়ৰ চৌহদৰ ভিতৰত যদি কিবা নিৰ্মাণ হ'বলৈ হয়, বিভাগীয় কৰ্তৃপক্ষ NOC দৰকাৰ হয়। আজি জইণ্ট ডাইৰেক্টৰ মহোদয়ে, এই যুটীয়া স্বাস্থ্য সঞ্চালকৰ জইণ্ট ডাইৰেক্টৰ মহোদয়ে কেনেদৰে ইয়াৰ অনুমতি দিলে, প্ৰস্তাৱিত ভূমি আমি যি সংৰক্ষণৰ চিন্তা চৰ্চা কৰি আছোঁ কেনেদৰে তেওঁ NOC দিলে, সেই বিষয়ত আমি তদন্ত বিচাৰিছোঁ আৰু গোটেই প্ৰক্ৰিয়াটোত মুখ্যমন্ত্ৰী মহোদয়ে আমি হস্তক্ষেপ বিচাৰিছোঁ। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও 24/7।